আজি মই টোপ গোঁঠা এটা নিয়ম শিকাম। ভালদৰে চাই ল'ব। সূতাটো যদি গুলি সূতা হয় তেতিয়াহ'লে ধুনীয়াকৈ গোটাই ল'ব। লৈ সূতাটো এনেকুৱাকৈ ল'ব যে এই তৰ্জনী আঙুলিটোত অকণমান মেৰাই মধ্যমা আঙুলিটো দি এনেকৈ ধৰিব লাগে। লৈ কাপোৰখনত এনেকৈ বেজীৰে বিন্ধাই দিব লাগে। দিয়াৰ পিছত এনেকৈ গাঁঠি এটা দি ল'লোঁ। লৈ এই তৰ্জনী আঙুলিটোৰ কাষেদি সূতাখিনিত ধুনীয়াকৈ বেজীটো সোমাই দিলোঁ। দিয়াৰ পিছত বেজীটোৰ ওপৰত বঢ়িয়াকৈ কাপাত দি বেজীটোৰ ওপৰলৈ টানি আনিলোঁ। এনেকৈ দুবাৰ গাঁঠি দি ল'লোঁ। লৈ আকৌ দুয়োখিনি সূতা এক লগ কৰি ল'লোঁ। লগ কৰি লৈ আকৌ সেনেকুৱাকৈ ধৰি ল'লোঁ। তৰ্জনী আঙুলিটোৰ ওপৰত সূতাখিনি থৈ মধ্যমা আঙুলিটোৰে ধুনীয়াকৈ ধৰি ল'লোঁ। লৈ বেজীটোৰ তলেৰে সোমাই দি ওপৰত বেজীটোৰ মূৰত এপাক ঘূৰাই দি বঢ়িয়াকৈ গাঁঠি এটা মাৰি ল'লোঁ, যাতে তলত এটা মণি আকাৰৰ ধুনীয়া গোট ফুটি উঠে। আকৌ এবাৰ গাঁঠি এটা দিলোঁ যাতে গাঁঠিটো সুলকি নাযায়। এনেকৈ দি তাৰপিছত টোপটোৰ গোৰত আকৌ এটা গাঁঠি দিলোঁ। এতিয়া এইটো টোপ হৈ গ'ল। এই টোপটো নাকাটোতে টোপটোৰ গোৰেদি ধুনীয়াকৈ বেজীটো তলে তলে সোমাই দিলোঁ। দি এনেকৈ আনিলোঁ। আনি আকৌ গাঁঠি এটা দি দিলোঁ। গাঁঠিটো দি এই টোপটো কাটি দিলোঁ সূতাখিনি। দিয়াৰ পিছত আকৌ চাব ধুনীয়াকৈ তৰ্জনী আঙুলিটোৰ ওপৰত এই সূতাটো লৈ ল'লোঁ। লৈ মধ্যমা আঙুলিটো দি এনেকৈ হেঁচা মাৰি ধৰি ল'লোঁ। লোৱাৰ পিছত এই চাদৰখনৰ মূৰণিটোত বেজীটো দি এনেকৈ গাঁঠি এটা দি লৈ এই তৰ্জনী আঙুলিটোৰ কাষেদি বেজীটো সোমোৱাই দি বঢ়িয়াকৈ চাদৰখনৰ কাষলৈ সূতাটো আনি ল'লোঁ। লৈ আকৌ এনেকৈ গোটেই সূতাখিনি লগ কৰি বেজীটো সোমোৱাই দি বেজীটোৰ মূৰত এটা পাক দিলোঁ। দি এনেই ধুনীয়াকৈ গাঁঠিটো টানি ধৰিলোঁ। ধৰি আকৌ দুয়োখিনি সূতা লগ কৰি দিলোঁ। দি এনেকৈ আকৌ গাঁঠি এটা দি ল'লোঁ। এই গাঁঠিটো দুটাকৈ দিব, তেতিয়াহ'লে টোপটো সুলকি নাযায়। আকৌ গোৰত এটা গাঁঠি দিলোঁ বঢ়িয়াকৈ। দিয়াৰ পিছত এনেকৈ আকৌ কাটি দিলোঁ। কাটি দিয়াৰ পিছত চাব কি সুন্দৰ হৈ টোপখিনি ওলমি আছে। ধুনীয়া লাগিছেনে বাৰু? ধুনীয়া লাগিব এনেকৈ। এই টোপটো তলৰ ফালে হৈ আছে। এনেকৈ ধুনীয়াকৈ টোপকেইটা গাঁঠি চাই থাকক বাৰু এনেকুৱাকৈ। আপুনি বহি থাকি একো হেৰি কৰিব নালাগে। অলপমান উঠি গ'লেও এই কাপোৰখন জাপ এটা দি ধুনীয়াকৈ মানুহৰ লগত কথা বাৰ্তা কৰি থাকিও টোপটো গাঁঠিব পাৰি। সোনকালে সোনকালে এই বস্তুটো হৈ যায়।